এল্টো এখন 2017 নৱেম্বৰ অলমোষ্ট 18 আৰু এখন আহিব অনলি 2 লাখ নাম ৰৈছে এখন মাত্ৰ 2,75,000 2013 এখন আহিব অনলি 3 লাখত 3 লাখ টকা দাদা ডিজেল নে পেট্ৰল ডিজেল ভেৰিয়েন্ট ডিজেলত আছে গাড়ীখন এয়া চাওক দাদা এইখন যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1.5 লাখ মান দিলে হ'ল 1.5 লাখ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো মই আজি আহিছো জেএছ কাৰ বজাৰ আৰু দাদা মোৰ লগত আছে হয় দাদা আগতো মই ভিডিঅ' বনাইছো হয় দাদা এতিয়া নতুন কিবা অফাৰ বা ধৰি লওক তেনেকুৱা কিবা আহিছে নেকি আপোনাৰ তাত অফাৰ সকলোৱে জানে অফাৰ তেনেকুৱা আমি একো নিদিওঁ ঠিক আছে আমি খালি গাড়ী কোৱালিটি মেইনটেইন কৰোঁ যিখিনি গাড়ী আহিব কমপ্লিট আমাৰ ইয়াতে সাৰ্ভিসিং পাব আপোনাৰ টেফলন পলিশ পাব এটা সাৰ্ভিসিং ফ্ৰী পাব মোবিল কুলেন্ট যিখিনি আপডেট কৰাই দিম গোটেইখিনি প্লাছ ডকুমেন্টেশন যিখিনি চাৰ্জ থাকিব সেইখিনি ফ্ৰী আমাৰ ফালৰ পৰা আছে ফ্ৰী অফ কষ্টত ডকুমেন্টেশন চাৰ্জ মই আপোনাক আৰু এটা কথা সুধো মানে ভিডিঅ'ত বহুতে কমেন্ট কৰি থাকে মেঘালয়ৰ বা অৰুণাচল মানুহে দাদা আমাৰ ফাইনেন্স হ'ব নেকি আমি যদি গাড়ী চাব পাৰিম তেনেকৈ আহিব পাৰে যদি কাষ্টমাৰ প্ৰফাইল ভাল হয় মোৰ টুৰা হ'লেও মোৰ কথা নাই টুৰাটো আমাৰ ৰিফাইনেন্স মানে ফেচিলিটি হয় শুনিলে আপোনালোকে যদি টুৰাৰ পৰাই ভিডিঅ' চাই আছে বা অৰুণাচলৰ পৰাই মণিপুৰ নৰ্থ ইষ্ট য'ৰে পৰাই নাচাওক আপোনালোকে দাদাৰ তাত যদি প্ৰফাইলটো দিয়ে দাদাই চাই দাদাইতো নিজে ফাইনেন্স নকৰে ফাইনেন্স কৰিব গতিকে আপোনালোকে ফাইলটো দাদাক দিব দাদাই নিশ্চয় এবাৰ চেষ্টা কৰিব নে কি কয় 100% এতিয়া বলক দাদাৰ তাত কেনেকুৱা ধৰণৰ কালেকশ্যন আছে আমি আৰম্ভ কৰোঁ নে কি কয় এইখন হণ্ডা চিটি 5 লাখ টকা আহিব 2018 VX মডেল পেট্ৰলৰ আছে চাগে দাদা পেট্ৰল ভেৰিয়েন্ট গাড়ীখন খোলা আছে যদি মই দেখাই দিছোঁ বন্ধ আছে একো নাই আপোনালোকে আহিলে খুলি দিব ইয়াত ছানৰুফো পাই যাব গাড়ীখনত বহুত ডিমাণ্ডেবল গাড়ী হয় নে কি হয় নেক্সট এখন দাদা আছে চুইফ্ট কেটিআৰ মডেল চুইফ্ট 2015 330 আহিব এখন লিমিটেড এডিশ্যন 3,30,000 টকা দাদা ডিজেল নে পেট্ৰলৰ আছে নেক্সট এখন আছে দাদা চুইফ্ট ডিজাৰ কেটিআৰ মডেল 2018 নৱেম্বৰৰ গাড়ী এখন আহিব 470 4,70,000 টকা এয়া চাওক গাড়ীখনৰ মই কণ্ডিশ্যনটো দেখাই দিছোঁ আগৰ পিনৰ পৰা গাড়ীখন বহুত ধুনীয়া হৈ আছে নে কি দাদা নেক্সট এখন আছে আপোনাৰ কি আছিলে এখন হুণ্ডাই অৰা এখন মাত্ৰ 12,000 চলিছে 12,000 হয় 2021 পেট্ৰল ভেৰিয়েন্ট ফাৰ্ষ্ট অনাৰ মাত্ৰ 12,000 চলা গাড়ী যদি কোনোবাই কম চলা গাড়ী বিচাৰি আছে মাৰ্কেটত মানে নতুন লোৱাতকে মোটামুটি 3-4 লাখ টকা কমি যাব এয়া চাওক মই গাড়ীখন দেখাই দিছোঁ মাত্ৰ 12,000 কিলোমিটাৰ চলিছে দাদা এইখন গাড়ীৰ নতুন প্ৰাইচ কিমান নতুন অলমোষ্ট 9.5 লাখ টকা আহিব আপুনি কিমানত দি আছে অনলি 5,10,000 মানে 50% ডিসকাউন্ট নে কি কথা তো 12,000 চলাৰ কাৰণে 12,000 চলাৰ কাৰণে নেক্সট দাদা এখন আছে এল্টো কেতিয়াৰ মডেল হয় এল্টো 2018 ৰ মডেল 270 আহিব এখন 2,70,000 টকা কৈছে দাদাই কৈছে কি যে এটো ফিক্স প্ৰাইস নহয় যদি আপোনালোকে আহে বা টেষ্ট ড্ৰাইভ কৰে বা ল'ব বিচাৰে তেতিয়াহলে দাদাই কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় নেক্সট এখন আছে কুইট কেতিয়া দাদা এখন ৰিনল কুইট 2019 ৰ এখন কমপ্লিট আপোনাৰ আপডেট কৰা আছে গাড়ীখন এন্ড্ৰইড ডিসপ্লে আফটাৰ মাৰ্কেট লগোৱা আছে প্ৰজেক্টৰ হেডলাইট আফটাৰ মাৰ্কেট লগোৱা আছে ৰিনলটোৰ এলো হুইল ঠিক আছে চাৰিটা এলো হুইল পাই যাব গাড়ীখনত খুব ধুনীয়াকে তো এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে ইন্টেৰিয়ৰ দেখাই দিও 40,000 প্লাস ৰানিং আছে এখন আপোনাৰ 2019 ৰ গাড়ী 2,80,000 আহিব 3 লাখ নহয় 2,80,000 2,80,000 টকা দাদাই কৈছে যে 2,80,000 টকা দাদাই কৈছে গোটেই অসম ঘূৰিলেও আপোনালোকে ইমান কমত গাড়ী নাপাব নে কি কয় পাব কিন্তু মানে একদম মানে কি টিপ টপ কন্ডিশনত নাপাব এ সব এলো হিচাপ আফটাৰ মাৰ্কেট টায়াৰৰ কন্ডিশনে সব খুব ধুনীয়া হৈছে দাদা নেক্সট টাইম আমি এখন আছে নিসান কি এখন নিসান সানি 2017 ৰ মডেল এখন আহিব 235 2,35,000 টকা গাড়ী তাৰ ডিজেলত নে পেট্ৰলৰ পেট্ৰল ভেৰিয়েন্ট পেট্ৰলত আছে 2,35,000 মই নিজে আচৰিত হৈ গৈছো আপোনাৰ কথা শুনি কিনে চাওক 2,35,000 টকা দাদাই সিডান গাড়ী দি আছে আপোনালোকে আচৰিত নহব এয়া সকলো সম্ভৱ হয় দাদাই যি কৈছে কেমেৰাৰ আগত কৈছে মিছা কথা কোৱা নাই নে কি কথা মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো দাদা নেক্সট আছে এখন MG হেক্টৰ এখন 2021 ৰ ডিজেল ইঞ্জিন হয় 2.0 ডিজেল শাৰ্প টপ মডেল যিখন হেক্টৰ হয় এখন তো এখন 5 সিটাৰত আছে এখন ফাৰ্ষ্ট অনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 1,12,000 জেনুইন হয় কমপ্লিট ডিলাৰ হিষ্ট্রি পাই যাব গাড়ীত খুব ধুনীয়া কন্ডিশনত আছে একবাৰ মই এই গাড়ীখন আপোনালোকক এবাৰ দেখাই দিম মানে MG হেক্টৰ মানে গাড়ী সেকেন্ড হ্যান্ড পোৱা অলপ মুশকিলে হয় নে কি হয় দাদাই বহুত মানে কষ্ট কৰি এই গাড়ীখন আছে আৰু গাড়ীখন ইমানে ধুনীয়া হৈ আছে যে আপোনালোক কি বলো দাদা এখন কিমান কিলোমিটাৰ চলিছে এখন 1,12,000 চলিছে আৰু এইবিলাক গাড়ী আপোনাৰ গমে পায় 2.5 লাখ 3 লাখলৈকে একো ইঞ্জিন লাগিব নালাগে আৰু প্লাস টাইম টু টাইম ডিলাৰ সার্ভিস হিষ্ট্রি আছে গাড়ী
লাষ্ট সাৰ্ভিসিং 1,11,000 আছে তো এতিয়া চলিছে 1,12,000 মাত্ৰ 1,000 চলিছে এতিয়া চাওক দাদাই কৈছে যদি আপোনালোকৰ বিশ্বাস হোৱা নাই গাড়ীখন মানে কি হেৰি চলিছে তেতিয়াহ'লে দাদাই কৈছে যে মোৰ ডিলাৰত যি গাড়ী আছে প্ৰত্যেকখন গাড়ী আপোনালোকে ডিলাৰত লৈ বা আপোনালোকে তাৰ হেৰিটো হিষ্ট্ৰীটো চাব বিচাৰে চাব পাৰে দাদাৰ কোনো প্ৰব্লেম নাই দাদাই কৈছে যে মই বিজনেছ কৰিছো একদম জেনুইন হয় নে কি কথা হয় হয় ইয়াতে কোনো 2 নম্বৰ সিস্টেম নাই যি আছে একদম সামনত আছে নে কি কয় ভাল লাগিলে ল'ব পাৰে নালাগিলে নাই হয় তেৰা নেক্সট আছে আপোনাৰ এখন i20 নেকি এখন গ্ৰেণ্ড আইটেম হয় 2018 হয় এইখন আহিব 360 অনলি 3,60,000 টকা কৈছে দাদাই কৈছে কি যে আহিলে কিবা এটা আৰু ডিসকাউন্ট কৰি দিব নে কি কয় মই গাড়ীখনো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এটা ফাইনান্স হৈ যাব এখন হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব দা ডাউন পেমেন্ট আপনি 30% মানে 30% মিনিমাম ধৰক 70 ৰ পৰা 80,000 টকা নে কি কয় আৰু যদি দাদা বহুত বেছি সিভিল ভাল থাকে হয় তেতিয়া হলে মিনিমাম 50,000 টকা দিলে হৈ যাব নিশ্চয় নিশ্চয় হৈ যাব নেক্সট আছে দাদা এখন আছিলে কি আছিল এখন এছ ক্ৰছ হয় 2017 ৰ জেটা অপচনেল হয় এখন ডিজেল ভেৰিয়েন্টত আছে কোনোবাই যদি অলপ মাইলেজ লগা গাড়ী হেভি গাড়ী যদি বিচাৰি আছে হয় তো ল'ব পাৰে কাৰণ এখন 4 সিলিন্ডাৰ গাড়ী হয় আৰু টপ ভেৰিয়েন্ট নেক্সাৰ আহি যায় এইখনৰ প্ৰাইস ৰাখিছো আমি অনলি 450 4,50,000 টকা কৈছে দাদাই কৈছে কি যে আপোনালোকে আহক দেৰি নকৰিব সোনকালে আহক দাদা তাতো ইমান বেছি ষ্টক নাই নে কি কথা হয় দাদা নেক্সট এখন আছে ওয়েগনাৰ কেতিয়াৰ মডেল ওয়েগনাৰ 2017 ৰ বলেৰ নিও এন4 এখন হয় হয় কিমান দাম আছে 2022 লাষ্টৰ এখন হয় হয় এখন আহিব আপোনাৰ 680 অনলি ফাৰ্ষ্ট ওনাৰ গাড়ী 6,80,000 টকা ফাৰ্ষ্ট ওনাৰ গাড়ী 22 লাষ্টৰ গাড়ীখন এবাৰ দেখছো ডিজেলৰ আছে নে পেট্ৰলৰ আছে ডিজেলৰ আছে আছক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন দাদা এখন যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন 30% আহিব মোটামুটি 30% এমাউন্টটো কৈ দিয়ক 2 লাখ টকা ধৰক 3 লাখ টকা দিলে 2 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব নে কি কয় তাৰ নেক্সট এখন আছে আপোনাৰ হন্ডাৰ কি আছিল আপোনাৰ এখন BRV হয় 7 সিটাৰ হন্ডা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ডক্টৰ ড্ৰিভেন গমে পাইছে ইফালে দেখাই দিব অলপ হয় গোটেই গাড়ীখন মেইনটেইন গাড়ী এখনৰ ৰানিং হৈছে 50,000 প্লাস হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি অনলি হয় 7 সিটাৰ গাড়ী হিচাপে মাত্ৰ 5,20,000 টকা কিমান ক'লে 5,20,000 টকা 7 সিটাৰ 2018 ৰ মডেল 5,20,000 টকা আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়া হলে দাদা কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কথা নেক্সট এখন আছে ক্ৰেটা কেতিয়াৰ এটা 2021 ৰ SX অপচনেল হয় অটোমেটিক ভেৰিয়েন্ট পেট্ৰলত আছে আৰু ফুল পেনাৰমিক সানৰুফ পাই যাব হয় AC হিটাৰ মিউজিক সিস্টেম ইনবিল্ট কম্পিটিটিভ পাব গোটেইখিনি বস্তু আৰু এইখনৰ অন ৰোড প্ৰাইস অলমোস্ট 22 লাখ মান পৰে আৰু আমাৰ ডিলাৰৰ প্ৰাইস হল এইখনত অনলি 10,80,000 আহিব ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই দাদা আগৰ ভিডিওটো কৈছে যে এক্সিডেন্ট গাড়ী বা তেনেকুৱা গাড়ী দাদা নাখে দাদা তাত যি আছে একদম জেনুইন হয় নেকি নেক্সট এখন আছে হন্ডাৰ এখন কি আছিলে এখন হন্ডা WRV হয় হয় এখন 2017 ৰ মডেল এখন আহিব 4,50,000 আহিব 4,50,000 টকা নেকি 4,50,000 টকা এছ টায়াৰৰ কণ্ডিশ্যন টক একদম 95% গ্ৰিপ পাব দাদা এখন ডিজেলৰ আছে নে পেট্ৰলৰ আছে পেট্ৰলৰ আছে এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু এই গাড়ীখন চাগে তাত চাই আছে কোনোবাই নে কি কয় নিশ্চয় আৰু সোনকালে হওক দেৰি নকৰিব নেক্সট এখন আছে ব্লেক কালাৰৰ ক্ৰেটা দাদা কেতিয়া 2019 ৰ পেট্ৰল ভেৰিয়েন্ট হয় মডেল হল SX অপচনেল হয় হয় সানৰুফ পাই যাব এখনতো যদি কম বাজেটত সানৰুফ থকা গাড়ী এখন লাগে এখন ল'ব পাৰে তাতে আৰু ক্ৰেটা হন্ডাৰ মোস্ট ডিমান্ডেবল কাৰ হয় তো এইখন আহি যাব অনলি 750 আহিব এখন 7,50,000 টকা কৈছে দাদাই কৈছে কি যে আহক আপোনালোকে আহিলে মানে কিবা এটা আৰু ডিসকাউন্ট কৰি দিব নে কি কথা হয় হয় নেক্সট এখন আছে i10 কেতিয়াৰ মডেল এখন 2019 ৰ মডেল হয় 2019 ৰ মডেল 480 আহিব এখন 4,80,000 টকা ফাইনান্স হ'ব হৈ যাব ফাইনান্স হৈ যাব দাদা এখন ডাউন পেমেন্ট কিমান দিব 1.5 লাখ দিব 1.5 লাখ টকা লৈ আহক আৰু i20 আপুনি ঘৰত লৈ যাওক এয়া চাওক আপুনি টায়াৰৰ কণ্ডিশ্যন চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এয়া চাওক দাদা কোনোবাই যদি মেকানিক বা জনা মানুহ লৈ আহিব বিচাৰে তেতিয়া আপোনাৰ কি প্ৰব্লেম আছে নেকি নাই ইছু নাই আমাৰ একো প্ৰব্লেম নাই নেকি হয় নেক্সট এখন ইয়ন আছে কেতিয়াৰ মডেল ইয়ন 15 ৰ হয় 170 আহিব 2015 ৰ গাড়ী 1,55,000 টকা নেকি হয় 70,000 টকা 1,70,000 টকা এয়া চাওক গাড়ীখন মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে দাদা তাত গাড়ী ললে আপোনালোকে কিবা কৰিব লাগিব গোটেই মানে নে কি কৰা নেক্সট এখন আছে দাদা ৰেডিগো নেকি এখন ৰেডিগো 2018 ৰ মডেল এখন আহিব 195 1,95,000 টকা নেক্সট এখন আছে দাদা ডাস্টাৰ নেকি ডাস্টাৰ 2017 ৰ 30 আহিব এখন কি কইলে 3,30,000 টকা 2017 ৰ গাড়ী ফাইনান্স হৈ যাব হয় ফাইনান্স হৈ যাব 20 ৰে অলমোস্ট 19 ৰ নৱেম্বৰ
এইখন গাড়ী আছে চেন্ট্ৰ স্পৰ্টছ মডেল 2019 লাষ্টৰ হয় ফাৰ্ষ্ট অনাৰ 40,000 প্লাস ৰানিং আছে এইখনৰ প্ৰাইস আহিব 350 3,50,000 টকা 2000 হয় কিমানৰ গাড়ী গুলো 19 লাষ্টৰ অলমোস্ট 2020 গাড়ী মোটামুটি আছে মই গাড়ীখন এবাৰ দিছো আপোনালোকে গাড়ী পাব বহুত কমত এডভান্টেজ কি আছে আপোনাৰ 3.5 লাখ টকাতে আপোনাৰ কি হয় বেলেগ গাড়ী লোৱাতকে মোৰ পাৰ্সোনালি এখন গাড়ী সেফটিটো ভাল পাওঁ কাৰণ ফ্ৰন্ট সাইড এয়াৰবেগ পাই যাব আচ্ছা প্লাস ফ্ৰন্ট সাইড এয়াৰবেগ আছে দুটা এয়াৰবেগ আছে আৰু বেক সাইডত আপোনাৰ ৰেয়াৰ এসি আছে আচ্ছা মানে পিছফালৰ প্যাসেঞ্জাৰ সিটৰ কাৰণে এসি ইয়াত আছে আচ্ছা মই গাড়ীখনৰ এবাৰ যদি খোলা আছে দেখাই দিছো মেক্সিমাম মানে কি সৰু গাড়ীত মানে কি নাথাকে নে কি কয় এখনত চক আপোনালোকে যদি পিছত বহে তেতিয়াহলে এই দুটা এসি আপোনালোকে ইউজ কৰিব পাৰিব চাৰিটা পাৱাৰ উইন্ডো পাব নে কি কয় এয়াৰবেগ পাব হয় আৰু কি বহুত কিবা কিবি আছে বাৰু কৈ থাকিলো গাড়ীখনৰ ষ্টেৰিং কন্ট্ৰল পাব ষ্টেৰিংত গোটেইখিনি মানে আপোনাৰ সাউন্ড কমোৱা বঢ়াৰ ফোন ৰিসিভ কল গোটেইখিনি পাই যাব আচ্ছা নেক্সট এখন আছে ৰেনল্টৰ কি আছিল এখন ট্ৰাইবাৰ 2020 7 সিটাৰ গাড়ী এখনৰ ৰানিং হৈছে 28,000 মানে অলমোস্ট 30,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এখনৰ প্ৰাইস আহিব 4,50,000 4,50,000 টকা দাদা ডিজেল নে পেট্ৰল ভেৰিয়েন্ট পেট্ৰলত আছে আছে গাড়ীখন 28,000 কিলোমিটাৰ চলিছে নে কি কথা হয় 28,000 কিলোমিটাৰ চলিছে গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন ললে আপোনালোকে কিবা কৰিব লাগিব নে কি কয় ট্ৰান্সফাৰটো দাদা কৰি দিব খালি আপোনালোকে মিনিমাম এটা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহিলে হ'ল আৰু গাড়ীখন লৈ ঘৰত গলে হ'ল নে কি কথা তাৰ নেক্সট আছে এখন কি আছিল এখন চেভ্ৰলেট সেল কোনোবাই কম বাজেটত সেডান গাড়ী ফিল ল'ব বিচাৰি আছে এইখন ল'ব পাৰে আমাৰ তাত আহিছে নতুন ষ্টক হয় অনলি 2,10,000 টকাত আহিব এইখন 2,10,000 টকা আৰু অন টেবুল আৰু মই নেগোচিয়েট কৰাই দিম দাদা আপুনি যি কৈছে সঁচা কৈছে দাদাই যি কৈছে সঁচা কৈছে একদম কেমেৰাৰ আগত কৈছে মিছা কথা কোৱা নাই 2,10,000 টকা আৰু যদি আপোনালোকে আমাৰ ভিডিও চাই আহে তেতিয়াহলে দাদা কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কৰা ইন্টেৰিয়ৰ দেখাই দিয়ক হয় মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিম দাদা 2,10,000 টকাৰ গাড়ীখনৰ পেপাৰ পাতি কোনে চেঞ্জ কৰি দিব মই কমপ্লিট মোৰ পৰা কমপ্লিট আপুনি কৰি দিব আচ্ছা মই আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ ক'ব নেকি আমাৰ এড্ৰেছটো ভিআইপি গুৱাহাটী এয়াৰপৰ্টৰ একদম যিখন ফ্লাইওভাৰ আছে যদি গুৱাহাটী ফালৰ পৰা আহে ফ্লাইওভাৰখন পাৰ হৈ 500 মিটাৰ আহিলে লেফট সাইডত তেনেকৈ দেখা পাব জেএছ কাৰ বাজাৰ বুলি পেলাই আৰু যদি আপুনি গোৱালপাৰা বা ধুবুৰী ফালৰ পৰা আহে তেতিয়াহলে মিৰ্জা পাৰ হৈ আমাৰ এয়াৰফোৰ্স গেটত এইটো ডিলাৰ পাব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে কৈছো যদি ইয়াত থকা গাড়ীখিনিক বাহিৰেও যদি আপোনালোকৰ কিবা আৰু বেলেগ গাড়ীৰ প্ৰয়োজন বা এনেকুৱা নতুন কিবা কালেকশ্যন লাগে আমাৰ আৰু এটা শ্বৰুম আছে সকলোৱে জানে জেএছ মটৰ্ছ বুলি পেলাই তাৰে ভিডিঅ' চালেও আপুনি আৰু নতুন নতুন কালেকশ্যন তাতেও আছে আমাৰ মই নেক্সট ভিডিঅ' বনাম বাৰু আপোনাৰ তাত গৈ কিনো নে কি কয়